হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। অতি সুখবৰ আহিছে তোমালোকৰ বাবে। তো তোমালোকে যদি চাকৰিত এপ্লাই কৰিম ভাবিছা, তো তোমালোকে নতুন চাকৰি আহি গৈছে আপডেট, তো তোমালোকে এপ্লাই কৰি ল'ব পাৰিবা। আৰু ইয়াৰ বাবে তোমালোকৰ চাই লোৱা, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে। আৰু ইয়াত দেখিছাই যে কোন ফালৰ পৰা পষ্ট আহিছে, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট 2025 2025 চনৰ ৱাটাৰ ৰিচোৰ্চৰ ফালৰ পৰা ৰিকুৱাৰমেণ্ট আহিছে 2025 চনৰ। আৰু ইয়াত মুঠ টোটেল পষ্ট ভাগ কৰি দিয়া আছে 212টা পদ আহিছে। আৰু লাষ্ট ডেটটো কেতিয়াৰ পৰা কেতিয়ালৈকে আছে, তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। আৰু এতিয়াই তোমালোকে গৈ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি লোৱা। আৰু যিহেতু অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ আছে, তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া তোমালোকে দেখিবলৈ পাইছা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট 2025 2025 চনৰ যি ৱাটাৰ ৰিচোৰ্চৰ ফালৰ পৰা ৰিকুৱাৰমেণ্ট আহিছে, ইয়াৰ এটা সৰু আপডেট মই দি দিছোঁ। আৰু ইয়াৰ মুঠ টোটেল পষ্ট আহিছে 212টা AE and JE ভেকেঞ্চি আহিছে। আৰু এইটো মুকলি কৰি দিয়া হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে। আৰু লাষ্ট ডেটটো এতিয়ালৈকে ইয়াত মেনশ্যন কৰি দিয়া নাই, যিহেতু লাষ্ট ডেট এইটো পিছলৈ তোমালোকে আপডেট পাই যাবা। আৰু অনলাইন প্ৰক্ৰিয়া যিহেতু আৰম্ভ হৈছে, তো তোমালোকে গৈ অনলাইন এপ্লাই কৰি ল'বা। আৰু কমিশ্যনাৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনাৰ হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিকুৱাৰমেণ্ট 212 এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল এণ্ড জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ভেকেঞ্চি আণ্ডাৰ দ্য ৱাটাৰ ৰিচোৰ্চেছ। ইয়াত এইবিলাক ইঞ্জিনিয়াৰিং পষ্ট মুকলি কৰি দিয়া আছে, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু এছিষ্টেণ্ট মেকানিকেল আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ যি চিভিলৰ ফালৰ পৰা ভেকেঞ্চিবিলাক মুকলি কৰি দিয়া হৈছে। তো তোমালোকে যিসকলে বেচেলৰ ডিগ্ৰী ইঞ্জিনিয়াৰক কৰি থৈছা আৰু বিটেক আৰু কিছুমান পষ্ট আছে অকল তোমালোকে বেচেলৰ ডিগ্ৰী কৰা হ'লে এপ্লাই কৰিব পাৰিবা। যে এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা ধৰণৰ লাগে আৰু ইয়াৰ এপ্লিকেশ্যন ফি কিবা আছে নেকি, সেয়া যদি তোমালোকে জানিবলৈ যদি লাগে তেতিয়া মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। নহ'লে তোমালোকে গুগলত গৈ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট 2025 2025 চন বুলি মাৰি দিলে বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট মাৰি দিলে তোমালোকে পাই যাবা। তো তোমালোকে গৈ চাই ল'ব পাৰা। নহ'লে তোমালোকে যদি কমেণ্ট বক্সত কমেণ্ট কৰি কোৱা, মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট 2025 2025 চনৰ যি 212টা AE আৰু JE ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। তো এইখিনি আছিল ৱাটাৰ ৰিচোৰ্চৰ ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট 2025 2025 চনৰ ফালৰ পৰা অহা কিছু আপডেট। আৰু তোমালোকক যদি ভাল ধৰণে কিছুমান জব নিউজ ৰিলেটেড আৰু জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ যদি লাগে, তেতিয়াহ'লে তোমালোকে আমাৰ ইউটিউব চেনেলটো চাই থাকিবা, পাই যাবা ইয়াতো। আৰু বহুতো ধৰণৰ নানা ধৰণৰ জব ৰিলেটেড আহি আছে। তো তোমালোকে এই ভিডিঅ'টোৰ হোম পেজলৈ গৈ তোমালোকে চাই ল'ব পাৰিবা। তো তোমালোকে এতিয়াই যোৱা চাই লোৱা হোম পেজত গৈ কি নতুন ৰিকুৱাৰমেণ্ট আহিছে। যদি প্ৰথমবাৰ আহিছা, তেতিয়াহ'লে তোমালোকে গৈ সুন্দৰভাৱে চাই লোৱা যে আমাৰ ইউটিউব চেনেলটোত কেনে ধৰণৰ থাকে, লাইভ ক্লাছো কৰা যায়। তো তোমালোকে চাই লোৱা ভাল ধৰণে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট 2025 2025 চনৰ। ইয়াৰ যদি অনলাইন ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তেতিয়া মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু যিয়ে 212টা AE আৰু JE আহিছে, তো তোমালোকে ভাল ধৰণে ফৰ্ম ফিল আপ কৰি তোমালোকে দি দিয়া এক্সামটো। তেতিয়া তোমালোকে গম পাবা যে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনাৰ যি মুকলি কৰি দিয়া আছে, যাক চমুকৈ কোৱা হয় APSC, এইখিনি মুকলি কৰি দিয়া আছে। তো তোমালোকে ভাল ধৰণে জানি যাবা। আৰু বহুতে চাগে কোচিং কৰিও এক্সাম দিবলৈ কোচিং কৰি থৈছা APSC, তো তোমালোকে যাবা দি ল'বা ভাল ধৰণে। তো এইখিনি আছিল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট 2025 2025 চনত অহা কিছু আপডেট। তো ধন্যবাদ।